নমস্কাৰ সকলোকে স্বাগতম জনাইছো নিমাত ষ্টাডি পইণ্ট চেনেলটোলৈ। আজি আমি এই ভিডিঅ'টোৰ মাধ্যমেৰে BA সেকেণ্ড সেমিষ্টাৰ আছামিজ গড় 3 নিৰ্বাচিত পাঠ 1 পঢ়ৰ শীৰ্ষক পাঠৰ সকলোবোৰ মোষ্ট ইম্পৰ্টেণ্ট অতি চমু প্ৰশ্ন উত্তৰ আলোচনা কৰিম। আজিৰ এই ভিডিঅ'টোত আমি যিবোৰ প্ৰশ্ন উত্তৰ আলোচনা কৰিম এইবোৰ প্ৰশ্ন উত্তৰ তোমালোকৰ এক্সামত প্ৰায় আহি থাকে, সো ভিডিঅ'টো প্লিজ শেষলৈকে চাবা। যদি তুমি এতিয়ালৈকে এই চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু এইটো ভিডিঅ' তোমালোকৰ বন্ধু বান্ধৱী অথবা এছামিছৰ হোৱাটছআপ গ্ৰুপত শ্বেয়াৰ কৰি দিবা। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত BA সেকেণ্ড সেমিষ্টাৰ আছামিছৰ সকলো ইউনিটৰ ভিডিঅ'ৰ প্লেলিষ্টৰ লিংক দিয়া আছে। তাত ক্লিক কৰি তোমালোকে সকলো ইউনিটৰ ভিডিঅ'বোৰ চাই ল'বা। ব'লা তেন্তে বেছি পলম নকৰি আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। অতি চমু প্ৰশ্ন উত্তৰ। 1 নম্বৰ প্ৰশ্ন, অসমীয়া সাহিত্যত কথা কবিতাৰ ধাৰাটোৰ আঁত ধৰা সাহিত্যিকগৰাকী কোন? উত্তৰ, অসমীয়া সাহিত্যত কথা কবিতাৰ ধাৰাটোৰ আঁত ধৰা সাহিত্যিকগৰাকী আছিল বনফুলৰ কবি যতীন্দ্ৰনাথ দুৱৰা। 2 নম্বৰ প্ৰশ্ন, যতীন্দ্ৰনাথ দুৱৰাই কোনখন কবিতা পুথিৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰে? উত্তৰ, যতীন্দ্ৰনাথ দুৱৰাই বনফুল কবিতা পুথিৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰে। 3 নম্বৰ প্ৰশ্ন, কবি যতীন্দ্ৰনাথ দুৱৰাৰ কোনখন কাব্যগ্ৰন্থখনৰ মাধ্যমেৰে অসমীয়া সাহিত্য জগতত কথা কবিতাৰ ধাৰা সূচনা হয়? উত্তৰ, কবি যতীন্দ্ৰনাথ দুৱৰাৰ 1933 চনত প্ৰকাশিত কথা কবিতা শীৰ্ষক কাব্যগ্ৰন্থখনৰ মাধ্যমেৰে অসমীয়া সাহিত্য জগতত কথা কবিতাৰ ধাৰাটোৰ সূচনা হয়। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, ভিডিঅ'টো আগবঢ়োৱাৰ আগতে এটা সুখবৰ। তোমালোকৰ বাবে আমি অতি কম মূল্যত মাত্ৰ 59 টকাত BA সেকেণ্ড সেমিষ্টাৰ আছামিজ কমপ্লিট কুৱেশ্যন এনচাৰ গাইড প্ৰস্তুত কৰিছোঁ, য'ত প্ৰতিটো ইউনিটৰ A to Z প্ৰশ্ন উত্তৰ বিশদভাৱে আলোচনা কৰা হৈছে। যিবোৰ প্ৰশ্ন উত্তৰ পঢ়িলে তোমালোকৰ পৰীক্ষাত 100% কমন পৰাটো নিশ্চিত। যোৱা বছৰ হাজাৰ হাজাৰ ছাত্ৰ-ছাত্ৰীয়ে এই ই-বুকটো কিনিছিল আৰু তেওঁলোকে পৰীক্ষাত ভাল ফলাফল দেখুৱাবলৈ সক্ষম হৈছিল। তোমালোকেও যদি মাত্ৰ 59 টকাত এই ই-বুকটো পাৰচেছ কৰিব বিচৰা তেন্তে এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বা পিন কমেণ্টত দিয়া লিংকত ক্লিক কৰি ই-বুকটো ডাইৰেক্ট ডাউনলোড কৰি লৈ লোৱা অথবা স্ক্ৰীণত দিয়া হোৱাটছআপ নাম্বাৰত আমাৰ টীমৰ লগত কণ্টেক্ট কৰি নিশ্চিন্ত মনে ই-বুকটো পাৰচেছ কৰি লৈ লোৱা। ধন্যবাদ। 4 নম্বৰ প্ৰশ্ন, বিহগী কবি ৰঘুনাথ চৌধাৰীয়ে কোনখন কবিতা পুথিৰ মাধ্যমেৰে অসমীয়া কথা কবিতাৰ ক্ষেত্ৰখনলৈ নিজৰ অৱদান আগবঢ়ায়? উত্তৰ, বিহগী কবি ৰঘুনাথ চৌধাৰীয়ে নৱমল্লিকা শীৰ্ষক কবিতা পুথিখনৰ মাধ্যমেৰে অসমীয়া কথা কবিতাৰ ক্ষেত্ৰখনলৈ নিজৰ অৱদান আগবঢ়ায়। 5 নম্বৰ প্ৰশ্ন, যতীন্দ্ৰনাথ দুৱৰাৰ পোহৰ শীৰ্ষক কথা কবিতাটো কোনখন পুথিৰ অন্তৰ্গত? উত্তৰ, যতীন্দ্ৰনাথ দুৱৰাৰ 40টা কথা কবিতা সন্নিৱিষ্ট কথা কবিতা কাব্য সংকলনৰ অন্তৰ্গত। 6 নম্বৰ প্ৰশ্ন, নিৰাশাবাদী আৰু কেতিয়াবা দুখবাদী কবি বুলি কাক আখ্যা দিয়া দেখা যায়? উত্তৰ, নিৰাশাবাদী আৰু কেতিয়াবা দুখবাদী বুলি কবি যতীন্দ্ৰনাথ দুৱৰাক আখ্যা দিয়া দেখা যায়। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজিলৈ এইখিনিয়ে। তোমালোকক যদি আৰু অধিক প্ৰশ্ন উত্তৰ লাগে অথবা এতিয়ালৈকে মাত্ৰ 59 টকাত BA সেকেণ্ড সেমিষ্টাৰ আছামিজ কমপ্লিট কুৱেশ্যন এনচাৰ গাইডটো পাৰচেছ কৰা নাই তেন্তে এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বা পিন কমেণ্টত দিয়া লিংকত ক্লিক কৰি ই-বুকটো ডাইৰেক্ট ডাউনলোড কৰি লৈ লোৱা অথবা স্ক্ৰীণত দিয়া হোৱাটছআপ নাম্বাৰত আমাৰ টীমৰ লগত কণ্টেক্ট কৰি নিশ্চিন্ত মনে ই-বুকটো পাৰচেছ কৰি লৈ লোৱা। ধন্যবাদ।